বৰপেটা প্ৰেছ ক্লাবত যুৱ ব্যৱসায়ী নেপাল ঘোষৰ সংবাদমেল। ঠিকাদাৰ ফয়জুল হকে বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ। বৰপেটা প্ৰেছ ক্লাবত যুৱ ব্যৱসায়ী নেপাল ঘোষৰ সংবাদমেল। ঠিকাদাৰ ফয়জুল হকে বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। বন্ধুৱে কাল হ'ল যুৱ ব্যৱসায়ী নেপাল ঘোষৰ। বন্ধুক বিশ্বাস কৰি সৰ্বশান্ত হ'ল ব্যৱসায়ীজন। নিজৰ থকা ঘৰ ব্যৱসায় সকলো নোহোৱা হ'ল। সংবাদমেলত যুৱ ব্যৱসায়ী নেপাল ঘোষে জনোৱা অনুসৰি নিজৰ ঘনিষ্ঠ বন্ধু ঠিকাদাৰ ফয়জুল হকে ঠিকাদাৰী কামত অংশীদাৰী দিয়াৰ নামত ব্যৱসায়ীজনৰ পৰা প্ৰায় 1,09,00,000 টকা লৈছিল। পিছে ঠিকাৰ বিল মুকলি হোৱাৰ পাছতো ঠিকাদাৰ ফয়জুল হকে লোৱা টকা ঘূৰাই নিদিলে ব্যৱসায়ীজনক। আনৰ পৰা টকা ঋণ লৈ ফয়জুল হকক টকা দিয়া যুৱ ব্যৱসায়ীজনে উপায়ন্তৰ হৈ নিজৰ ঘৰ মাটি পৰ্যন্ত বিক্ৰী কৰি ভাড়াঘৰত থাকিব লগা হৈছিল। জানিব পৰা মতে ফয়জুল হকে টকা লোৱাৰ প্ৰমাণ আছে নেপাল ঘোষৰ ওচৰত। অৱশেষত যুৱ ব্যৱসায়ীজনে সংবাদমেলৰ জৰিয়তে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনায় পৰিয়ালটো বচাবলৈ। মোক একজন ঠিকাদাৰে মোৰ ঘৰখন একদম ধ্বংস কৰি দিছে। ফজল ঠিকাদাৰ ফজল হক, তেওঁৰ পিতাৰ নাম হ'ল মৃত জালিমুদ্দিন, ঘৰ হ'ল ডঙগুচি বৰপেটা। তেওঁৰ লগত মোৰ খুব বন্ধু, একদম ক্ল'জ বন্ধু। তাৰপিছত ঘৰৰ লগতো খুব ভাল কৰিছিল যে আপোনাৰ 3টা ল'ৰা, 4টা ল'ৰা, তেওঁ ডাঙৰ ডাঙৰ ঠিকা কৰে। তেওঁ বৰপেটা বিজনী ৰোডছৰ আৰু বিল্ডিঙৰ ক্লাছ A1 ঠিকাদাৰ তেওঁ আমাক ক'লে যে এনে কথা, মই ঠিকা কৰি আছোঁ, মোক অলপ আপুনি পইচা ধাৰা দিয়ক আৰু ঠিকাৰ যি লাভ হ'ব তাৰ পৰা কিবা এটা অংশ দিম আপোনাক। সেই বুলি কৈ মোৰ পৰা টকা লৈছিল। টকা লৈ তাৰপিছত মোক টকা দি আছোঁ, মোক বিল পাই দিব বুলি কৈছে, কিন্তু এতিয়া মোক টকাবিলাক ঘূৰাই নিদিয়া হৈছে। সেইকাৰণে মই বিৰাট প্ৰব্লেম কৰিছোঁ। মোৰ ঘৰ মাটি চব বিক্ৰী কৰি দিছোঁ। ঘৰ মাটি আৰু মই তেওঁক টকা দিছোঁ, দিয়াৰ পিছত আৰু মই মানুহৰ পৰাও কিছু টকা ধাৰে আনি দিছোঁ। ধাৰে আনি দিয়াৰ পিছত তেওঁ মোক আজি দিম কালি দিম কৰি ঘূৰাই আছে। মোক তেওঁ মোক কোনো পাত্তাই নিদিয়ে। সেইকাৰণে মই বহুত বিপদত পৰি আছোঁ। ঘৰখনৰ আমাৰ সংসাৰখন শেষ হৈ গৈছে। মোৰ ঘৰ মাটি বিক্ৰী কৰিছোঁ। ঘৰ মাটি বিক্ৰী কৰি দি এনে হৈছে যে আমি আমাৰ মাক অসুখত পৰি আছে, ইমান টেনশ্যন কৰি মাক ট্ৰিটমেণ্ট কৰাৰ অৱস্থা নাই, এনেকুৱা হৈ গৈছে আমাৰ। বিৰাট প্ৰব্লেম। আজি মোৰ টকা দি তেওঁ বিলাসী কৰি ঘূৰি আছে। ডঙচিত তেওঁ ধুনীয়া ঘৰ বনাইছে, ফৰ্চুনাৰ গাড়ী লৈ ঘূৰি আছে। গুৱাহাটীত স্পা আছে, তাৰপিছত গুৱাহাটীত তেওঁৰ ফ্লেট কিনা আছে। এনেকৈ বহুত প্ৰতাৰণা কৰি আছে। মোৰ পৰা 1,09,00,000 টকা লোৱা আছে, কেছ টকা লোৱা আছে ধাৰে। মোৰ তাত ডকুমেণ্টছ আছে। মোৰ তাতে চেক দিয়া আছে, তাৰপিছত আপোনাৰ এগ্ৰিমেণ্ট কৰা আছে। মোৰ তাতে আছে। মই একবাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। মই 10 লাখ টকা চেক এটা বাউন্স কৰিছিলোঁ। বাউন্স কৰাতে হ'ল, যেতিয়া মই বাউন্স কৰিলোঁ, বাউন্স কৰাতে মোৰ যি উকিল আছিল, উকিলে তেওঁৰ লগত মিলিত হৈ মোক কেছটো ভৰাইছে। চেক বাউন্সৰ এটা নিয়ম আছে। নিয়ম অনুসৰি চেক বাউন্স কৰাৰ পিছত 20 দিন সময় দিব লাগে। উকিল নোটিচ কৰি 20 দিন সময় দিব লাগে। উকিল নোটিচ 20 দিন সময় দিয়ে, কিন্তু মোৰ উকিলে 13 দিনৰ দিনা কেছ কৰিছিল। সেইকাৰণে মই কেছটো ঘাটিছোঁ। উকিলে মোক ঘটাইছে, তেওঁৰ লগত উকিলৰ লগত ফিটিং কৰি মোক ঘটাইছে। এতিয়া মই প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল যে এই বিষয়ত অসমৰ চব মানুহে জানক, প্লাছ তেওঁ যি কামত ঠিকা কৰে তেওঁলোকে জানক, চবেই জানক যে তেওঁ কেনেধৰণৰ ফ্ৰড মানুহ। মোক ফ্ৰড কৰিছে। এতিয়া মই ভাবিছোঁ যে এইটো বস্তু কৰাৰ পিছত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই বিষয়ত মোক যেনে তেওঁ অলপ সুবিচাৰে, মোক ঘৰখন বাচৰ মই কামনা কৰোঁ। মই ঘৰৰ পৰা পলাই গৈছিলোঁ। বন্ধু বান্ধৱৰ পৰা টকা আনিছোঁ, দিব নোৱাৰা হৈছোঁ। পিছত মই পলাই যাই মই গুচি গৈছিলোঁ। মোক চবে ভাই মাতি আনি মোক ঘৰ মাটি বিক্ৰী কৰি দিছোঁ। লাষ্টত ঘৰ মাটি মায়ে কৈছে যে মোৰ ল'ৰা বাচিব লাগে, মোৰ সম্পত্তিৰ কোনো কথা লাগে, আমি ভাড়াত থাকিম। আজি 10 বছৰ ভাড়াত আছোঁ। যদি মোৰ পৰা টকা লোৱা নাই, তেতিয়াহ'লে মোৰ লগত এগ্ৰিমেণ্ট কৰিছে কিয়, চেক কিয় দিছে? এইটো চেক, এইটো এটা চেক। এইটো এগ্ৰিমেণ্ট, এটা 10 লাখ টকাৰ এগ্ৰিমেণ্ট।
এইটা এগ্ৰিমেণ্ট আছে, এটা এগ্ৰিমেণ্ট আছে। ইয়াতে তেওঁৰ ঘৈণীৰ সাক্ষী আছে, এটা তেওঁৰ ঘৈণীৰ সাক্ষী আছে, এটা তেওঁৰ সুৰ ভাইটিৰ সাক্ষী আছে। আপুনি এতিয়া আইনী ব্যৱস্থা ল'ব নেকি? যিহেতু আপোনাৰ হাতত এগ্ৰিমেণ্ট আছে। ল'ম। তেওঁ যদি মোৰ পৰা টকা লোৱা নাই, তেওঁ মোক কিয় ডকুমেণ্টছ দিছে? ডকুমেণ্টছ কিয় দিছে? তেওঁ যদি মোৰ পৰা টকাই লোৱা নাই, তেওঁ মোক ডকুমেণ্টছ কিয় দিছে? এতিয়া তেওঁ যদি মোক কোনো নকৰে, মই আইনী ব্যৱস্থা ল'ম, আইনী ব্যৱস্থা ল'ম। তারপরে বলছে আপনার লড়া, আপনি আমার একটা লড়া, আমার ভাত খাইছে, ভাত পানি খাইছে, রাত্রি 12টায় একটা ভাত খেয়েছে। এখন আমার কিছু না, আমি অখুব, আমার টাকা পয়সা এখন নেই, এখন টাকা পয়সা নেই, ভরি টুবে ইয়ে গেছে, লাটু ইয়ে এত আমি ভাড়া আসু, ভাড়াতে আসু 8-10 বছর ধরে ভাড়া আসু, আমার এখন নাই। দোকান পয়সা কেন করে চলে আসু আমি জানো। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।